ফিলবাৰীৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত ব্যতিক্ৰমী অনুষ্ঠান ককা আইতা দিৱস উদযাপন। অতীতৰ জোনবাই সাধুৰ পৰা বঢ়িয়ে সাধুলৈ আদি সাধুবোৰ আজিৰ শিশুৱে ককা আইতাৰ পৰা প্ৰায় নুশুনে। এতিয়া যেন আজিৰ শিশুৰ বাবে এইবোৰ সাধু লগাহে কথা। আজিৰ শিশুৱে হাতত মোবাইল লৈ কাৰ্টুন চোৱাতহে ব্যস্ত থাকে। ককা আইতাকে নিজৰ নাতি নাতিনীয়েকক সেই মৰম দিব পাৰে, তাকে লৈ বিদ্যাভাৰতী সংবদ্ধ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন ফিলবাৰী উদযাপন কৰে ককা আইতাৰ আশীৰ্বাদ অনুষ্ঠান। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শশীপ্ৰভা গোস্বামীয়ে পুৱা বন্তি প্ৰজ্বলন কৰি দিনটো কাৰ্যসূচী শুভাৰম্ভণি কৰে। ককা আইতাৰ আশীৰ্বাদ অনুষ্ঠানৰ সভাৰ সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন খনিকৰে। ককা আইতাসকলে শিশু নিকেতনত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে ভৰি ধুৱাই সেৱা কৰি চন্দনৰ ফুট দি নিকেতনলৈ আদৰণি জনায়। প্ৰতিগৰাকী ককা আইতাক নিজৰ নাতি নাতিনীয়েকক ধূপ ধূনা জ্বলাই গুৱা তামোল পাণ গামোচা নামঘোষা শৰাই লৈ সেৱা লয়। নিজৰ নাতি নাতিনীয়ে নিজৰ আইতাকৰ চৰণ চুই সেৱা গ্ৰহণ কৰাৰ সময়ত আৱেগিক হৈ পৰে সকলো। একাংশ ককা আইতাই নিজৰ অনুভৱবোৰ ব্যক্ত কৰি এক প্ৰকাৰ আৱেগিক কৰি তোলে প্ৰতিজন লোককে। শিক্ষানুষ্ঠানখনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ ককা আইতাসকলক লৈ আয়োজন কৰা মনোগ্ৰাহী আৰু ব্যতিক্ৰমী অনুষ্ঠানটোলৈ অহা প্ৰতিগৰাকী লোকে প্ৰশংসা কৰে। গুৰুদেৱ নামভক্তৰ অভয়চৰণৰ ঠাইত কৃপা বৰ্ষিবৰ বাবে আমি সমস্তজনে একাষাৰি বোলা হওক কৃষ্ণ নম নম। মানে কালি নাতিনীজনীয়ে যেতিয়া গোহাঁইখন দিছে মই চাইছোঁ, আখবোৰ মনি নোপোৱা হ'লো তো দৌৰকে ককাকে কৈছে এই এনেই কৈছে সপাই কৈছে দেই। তেতিয়া নহয় গোহাঁইখন হিঞ্চিকে ক'লোঁ তুমি পঢ়ি দিয়াচোন। যেতিয়া গোহাঁইখন পঢ়ি গৈছে নহয় মোৰ ইমানেই দুখ লাগিছে ন, ইমানেই সুখ লাগিছে বাপৰে। মই যিটো কল্পনা কৰি থাকোঁ আজি মই ইমান বেমাৰী দেহাত যে আজি এনেকুৱা এখন অনুষ্ঠান এনেকুৱা এখন যে মই শুনিবলৈ পাইছোঁ বা মই কাইলৈ যামেই বুলি মই ভাবি ল'লোঁ, সেই কথাটো মানে মই ক'ব নাজানোৱে আৰু মানে মোৰ ইমানেই সুখ লাগিলে। ভৱিষ্যতলৈ আৰু এনেকুৱা এটা আগবাঢ়ি যাওক বুলি ভাবিছোঁ। কিন্তু মোৰ তেনেকৈ লেখা পঢ়া নাই সৰুৰ পৰা। আমাৰো মাতে মোৰ ল'ৰাকেইটাই মানে ককা আইতা নাতি কৰি কান্দি গ'ল, সেয়াটো নেপালে এয়াটো নেপালে। মোৰ নাতিকেইটাক বিৰাট মৰম লাগে আৰু ইমানেই মৰম কৰে মোক মানে নাতিকেইটাই যে সৰুকালৰ পৰা এই ছোৱালীজনী মোৰ বেমাৰ হওঁতে মোক গা ধুৱাই দিয়ে, কিমান মৰম কৰে। সেই হিচাপত আজি যে এই অনুষ্ঠানখন আপোনালোকে পাতিলে, পতাৰ কাৰণে মোৰ ফালৰ পৰা মই নথৈ সুখী হৈছোঁ। ভৱিষ্যতলৈও আগবাঢ়ি যাওক আৰু মোৰ ইমান দিনৰ পৰা হেঁপাহ কৰি থকা কল্পনাখিনি মোৰ আজি পূৰণ হৈছে আৰু কি ক'ম হয়। মই আজি আমি বহুদিনৰ হেঁপাহৰ অন্তত আমি আমাৰ চিৰনমস্য আইতা ককাসকলৰ যিটো অনুষ্ঠান পাতিলোঁ, নিশ্চয় সকলো অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী বিশিষ্ট অতিথি প্ৰত্যেকেই আনন্দিত হৈছে। নিশ্চয় এনেকুৱা অনুষ্ঠান আমি অনাগত দিনতো পাতিম বুলি আমি আশা ৰাখিছোঁ আৰু ইয়াতকৈ বহলকৈ, যিহেতু আজি খুব অনুষ্ঠিত হ'ল। ডিগবৈৰ পৰা বিনন্দ কৌৰ ৰিপৰ্ট সংবাদ 365।